হেল্ল' বন্ধুসকল, মই আজি মোৰ PM কিষাণৰ ষ্টেটাছখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো মোৰ PM কিষাণৰ ষ্টেটাছ লেণ্ড শ্বেডিং, আদাৰ শ্বেডিং, KYC আৰু FTO প্ৰচেছ অ'কে হৈ আছে। যেতিয়া 17 নম্বৰ কিস্তিত যাম, FTO প্ৰচেছ হৈ আছে। ইয়াৰ কাৰণ মোৰ পে'মেণ্টটো ষ্টপ কৰি দিছে ডিষ্ট্ৰিক্টৰ পৰা। ইয়াৰ পিছত চাব লাগিব কেইবাটা ষ্টেটাছ। প্ৰথমটো হ'ল PFMS ষ্টেটাছ। এইটো বেনিফিচিয়াৰী ষ্টেটাছ যদি আপডেটেড হৈ আছে তেনেহ'লে ঠিকেই আছে। এইটো আপডেটেড হ'বই লাগিব। তাৰপিছত চাব লাগিব আদাৰ মেপিং। এইটো যদি এক্টিভ হৈ আছে তেনেহ'লে ঠিকেই আছে, এইটো হ'বই লাগিব। আৰু বেংকটো চাব লাগিব কোনটো। ইয়াৰ পিছত চাব লাগিব NPCI লিংক। এইটো যদি মেপিং ষ্টেটাছ এনেবল ফৰ DBT এইটো যদি অ'কে আছে তেনেহ'লে ঠিক আছে। ইয়াৰ পিছত চাব লাগিব এইটো PFMS ষ্টেটাছ, যদি ইয়াত যদি একচেপ্ট হৈ আছে তেনেহ'লে ঠিকেই আছে। ইয়াৰ পিছতো যদি কোনোবাই পইচা পোৱা নাই তেনেহ'লে বেংকত যাব লাগিব আৰু ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত যাব লাগিব ডকুমেণ্টছ লৈ চবকেইটা।